নমস্কাৰ, মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে। আৰু আজি আমি খুব এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিব গৈ আছো, যিটো হৈছে ভাৰত ৰত্ন এৱাৰ্ড। কুৱেশ্যনো ডিসকাস কৰিম, লগতে কোনে পাইছিলে, কেতিয়া পাইছিলে, সেইখিনি বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়, সেইখিনিও আমি চাম। ঠিক আছে? সো প্ৰথম ভাৰত ৰত্ন বঁটা যদি আমি চাও 1954ত দিয়া হৈছিলে। সেই 1954ৰ পৰা লৈ পেলাই 2024 চনলৈকে কাক কাক ভাৰত ৰত্ন বঁটা দিয়া হৈছে, কোনখিনি বস্তু আমি মনত ৰাখিব লাগিব, গোটেইখিনি আজিৰ ক্লাছটোত আমি কভাৰ কৰিম। ওকে? আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো, যদি আজি মোৰ ক্লাছত কোনোবা নতুন আহিছে, প্ৰথম আহিছে, তেনেহলে মোৰ ক্লাছ লগতে ই কুহি পাঠৰ আন টিচাৰ সকলৰ ক্লাছ কেতিয়া হয় সেইটো জানিবৰ কাৰণে, বা লগতে যদি আপোনালোকে ডেইলি কিছুমান কুৱেশ্যন এটেম্প কৰিব বিচাৰে, কাৰেণ্ট এফেয়াৰ্স লাগে, তেনেহলে আপোনালোকে ই কুহি পাঠৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰিব। স্কেন কৰিবও পাৰিব, নহলে ই কুহি পাঠ বুলি চাৰ্চ কৰিলেও আহিব। লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম, যদি বিচাৰে ইয়াতো জইন কৰি ল'ব। আগবাঢ়িছো আমাৰ টপিকৰ ফালে। আমি এটা কুৱেশ্যনেৰে আৰম্ভ কৰো। প্ৰথম ষ্টাৰ্টিঙতে আছিলে এইটো কুৱেশ্যনটো, কি কৈছে, when was the ভাৰত ৰত্ন এৱাৰ্ড established? ভাৰত ৰত্ন বঁটা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1954ত। আমাক যদি সুধে কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে, কোনে ভাৰত ৰত্ন বঁটা প্ৰতিষ্ঠা কৰিছিলে 1954ত, সেইখিনি সময়ৰ যিগৰাকী প্ৰেচিডেণ্ট আছিলে, কোন আছিলে প্ৰেচিডেণ্ট? ৰাজেন্দ্ৰ প্ৰসাদ, ৰাইট? সো ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা সেইখিনি সময়ত এই ভাৰত ৰত্ন বঁটাটো 1954ত প্ৰথমবাৰৰ বাবে ইনষ্টিটিউট কৰা হৈছিলে। নেক্সট, shaped like a symbol of wisdom and longevity, the Bharat Ratna medal draws inspiration from nature, which leaf does it resemble? তাৰ মানে ভাৰত ৰত্ন বঁটাই কি বুজায়, কিহৰ কাৰণে যিটো বঁটা দিয়া হয়, সেইটো বঁটাৰ কথা কোৱা হৈছে, এইটোৱে কি বুজায়? এটা নেচাৰক ৰিপ্ৰেজেন্ট কৰে, এটা পাত হয়, কি পাত হয়? মেংগো যেন লাগিছে জানো? আমি ফলটো চিনি পাওঁ, বাট আমাক পাতটোৰ কথা সুধিছে। মেংগো, পিপল, বানিয়ান এণ্ড নান। নানটো নহয়, এইটো কি হয়? আহত গছৰ পাত, অৰ্থাৎ পিপল ট্ৰী হয়, ৰাইট? অৰ্থাৎ এই পিপল ট্ৰী, যোৰ তলত বহি পেলাই গৌতম বুদ্ধৰ, যিটোক আমি বোধি ট্ৰী বুলি কওঁ, গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিলে, এনলাইটমেন্ট লাভ কৰিছিলে, সেয়ে পিপল ট্ৰী, সেইটোৱে যি বোধি ট্ৰী বুলি পিছত কোৱা গৈছিলে। নেক্সট, which of the following person was not awarded the first ভাৰত ৰত্ন in 1954? এতিয়া চাওক, প্ৰথম অৱস্থাত যেতিয়া ভাৰত ৰত্ন বঁটা দিয়া হৈছিলে, এনেকুৱা আছিলে যে এবাৰত 3গৰাকীয়ে ব্যক্তিক দিয়া হব, 3গৰাকীতকে বেছি ব্যক্তিক দিয়া নহয়। পিছত গৈ পেলাই এটা এনেকুৱা বছৰ আহে, আমি পঢ়িম, কুৱেশ্যন আছে, যেতিয়া একেলগে 4গৰাকী ব্যক্তিক দিয়া হয়, আৰু এতিয়া 2024 চনত একেলগে 5গৰাকী ব্যক্তিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। কিন্তু আমি 1954ত যদি চাওঁ, 3গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে, কাক প্ৰদান কৰা হোৱা নাছিলে? চি ৰাজা গোপালাচাৰী, যি যোন সেইখিনি সময়, অৰ্থাৎ আমি যদি কওঁ আমাৰ স্বাধীন ভাৰতৰ প্ৰথম তথা গৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিলে চি ৰাজা গোপালাচাৰী। সৰ্বপল্লী ৰাধাকৃষ্ণনক দিয়া হৈছিলে, তেখেত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ভাইচ প্ৰেচিডেণ্ট তথা ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে। দেন জৱাহৰলাল নেহেৰু আৰু চি ভি ৰমন। ইয়াতে জৱাহৰলাল নেহেৰু নহয়, চি ভি ৰমনক দিয়া হৈছিলে। এগৰাকী তেখেত চাইণ্টিষ্টো হয়, আৰু 1930 মনত ৰাখিব, 1930ত তেখেতে নোবেল প্ৰাইজো লাভ কৰিছিলে ফিজিক্সত। ঠিক আছে, মনত থাকিব। নেক্সট আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনৰ ফালে। হাউ মেনি প্ৰেচিডেণ্টছ হেভ বিন এৱাৰ্ডেড ভাৰত ৰত্ন so far? আমাক এনেকেও সুধিব পাৰে, প্ৰেচিডেণ্টটো সুধিব পাৰে, কেইগৰাকী মহিলা বুলিও আমাক সুধিব পাৰে, বৰ্তমানলৈকে কিমান গৰাকী মহিলাই ভাৰত ৰত্ন বঁটা লাভ কৰিছে, বা আমাক এনেকেও সুধিব পাৰে, বৰ্তমানলৈকে কিমান গৰাকী প্ৰাইম মিনিষ্টাৰক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে, আৰু আমাক টোটেল সুধিব পাৰে। তো আমাক মুঠ কিমান গৰাকীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছে যদি সোধে, তেতিয়াহলে কি হব মোক জনাবচোন। মই অকমান আপোনালোকক হিন্ট দিলো, 51, 52, 53 এণ্ড 54। অকে, মই ইয়াতে দিছোৱে গোটেই কেইগৰাকীৰ নাম, তেতিয়া আপোনালোকে নিজে কাউণ্ট কৰিব পাৰিব। তো আমি প্ৰেচিডেণ্টৰ ভিতৰত যদি চাওঁ, টোটেল 6গৰাকী প্ৰেচিডেণ্টে লাভ কৰিছে। কোন কোন আছিলে প্ৰেচিডেণ্ট প্ৰথম? আমি যদি চাওঁ, তেনেহলে সৰ্বপল্লী ৰাধাকৃষ্ণন, দেন ৰাজেন্দ্ৰ প্ৰসাদ, জাকিৰ হুছেইন, ভিভি গিৰি, এপিজে আব্দুল কালাম আৰু প্ৰণৱ মুখাৰ্জী। আৰু এইফালে আমি যদি প্ৰাইম মিনিষ্টাৰ যদি চাওঁ, প্ৰাইম মিনিষ্টাৰ টোটেল কেইগৰাকীয়ে লাভ কৰিছে? 2গৰাকী পোষ্টমষ্টলি, তাৰ মানে মৰণোত্তৰ ভাৱে আছিলে। এগৰাকী হয় প্ৰথম মৰণোত্তৰ ভাৱে লাল বাহাদুৰ শাস্ত্ৰী, দেন ৰাজীৱ গান্ধী। তেওঁলোকৰ বাহিৰেও ইন্দিৰা গান্ধী, তেনেকুৱাকে তেওঁলোকে লাভ কৰিছে। আমি সেইখিনি চাম বাৰু। টোটেল 5গৰাকী প্ৰাইম মিনিষ্টাৰ আছে। তো ইয়াতে মই কলোৱে, কেৱল মনত ৰাখিব কেতিয়া কেতিয়া লাভ কৰিছে। যেনেকে সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেত আছিলে
এইমাত্ৰ কলো 1954ত ফাৰ্ষ্ট ভাৰত ৰত্ন লাভ কৰিছে ৰাজেন্দ্ৰ প্ৰসাদ। তেখেত ফাৰ্ষ্ট প্ৰেচিডেন্ট হয় যদিও আৰু তেখেতৰ দ্বাৰা এই বঁটাটো ইনষ্টিটিউট কৰা হৈছিলে তেখেতে 1962ত লাভ কৰিছিলে। জাকিৰ হুছেইন যিগৰাকী এগৰাকী প্ৰেচিডেন্ট হয় আৰু এনেকুৱা এগৰাকী আমাৰ ভাৰতৰ প্ৰথম প্ৰেচিডেন্ট হয় যাৰ কাৰ্যকালৰ সময়তে মৃত্যু হৈ যায়। তেখেতৰ পিছত আৰু এগৰাকী প্ৰেচিডেন্ট আছে আমাৰ অসমৰ পৰা বিলং কৰে কোন ফখৰুদ্দিন আলী আহমেদ। তেখেতৰো কাৰ্যকালৰ সময়ত মৃত্যু হৈছিলে তেখেতে 1963ত লাভ কৰিছে। দেন ভিভি গিৰি তেখেতে 1975ক তেখেতক প্ৰদান কৰা হৈছিলে আৰু আমাৰ ভাৰতৰ আমি মিছাইল মেন বুলি কওঁ ন মিছাইল মেন এপিজে আব্দুল কালাম তেখেতক 1997ত প্ৰদান কৰা হৈছে আৰু প্ৰণৱ মুখাৰ্জী তেখেতক 2019 চনত প্ৰদান কৰা হৈছে। অকে গম পালো এইখিনি। এতিয়া নেক্সট কুৱেশ্যনটো কি সুধিছে আমাক ইয়াতে এটা কুৱেশ্যন দিছে যে who among the following person was the first person to posthumously awarded the ভাৰত ৰত্ন award মানে মৰণোত্তৰভাৱে প্ৰথমতে কাক এই বঁটাটো প্ৰদান কৰা হৈছে এইমাত্ৰ মই কলো কোন হ'ব মৰণোত্তৰভাৱে তেখেত আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিলে। কিমান নম্বৰ প্ৰাইম মিনিষ্টাৰ আমাক সেইটোও সুধিব পাৰে আপোনালোকে ইয়াতে এইকেইটাও চাব যদি কোনোবা প্ৰেচিডেণ্টক দিছে কিমান নম্বৰ প্ৰেচিডেণ্ট যদি কোনোবা প্ৰাইম মিনিষ্টাৰক দিছে কিমান নম্বৰ প্ৰাইম মিনিষ্টাৰ ঠিক আছে আৰু অসমৰ খিনিতো আমি চাব লাগিব। তো তেখেত কি হয় আমাৰ ভাৰতবৰ্ষৰ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আছিলে প্ৰথম জৱাহৰলাল নেহেৰু তেখেত ছেকেণ্ড আৰু তেখেতৰ নামটো হৈছে লাল বাহাদুৰ শাস্ত্ৰী। গোপীনাথ বৰদলৈ ফাৰ্ষ্ট আছামিজ প্ৰথম গৰাকী অসমীয়া ব্যক্তি ফাৰ্ষ্ট আছামিজ কোন হয় গোপীনাথ বৰদলৈ যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে আৰু তেখেতৰ পিছত গোপীনাথ বৰদলৈ কিমান চনত লাভ কৰিছিলে 1999 কিমান 1999 আৰু তেখেতৰ পিছত ভাৰত ৰত্ন বঁটা লাভ কৰে আমাৰ অসমৰ পৰা ডক্টৰ ভূপেন হাজৰিকা 2019ত এওঁলোক দুগৰাকী একমাত্ৰ এনেকুৱা অসমীয়া ব্যক্তি যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে। তাৰ পিছত জাকিৰ হুছেইনটো কলো ইন্দিৰা গান্ধী কি হয় ফাৰ্ষ্ট উমেন হয় ইণ্ডিয়ান উমেন হয় প্ৰথম ভাৰতীয় মহিলা যোনে এই বঁটা লাভ কৰিছে আৰু তেখেত প্ৰথম গৰাকী আৰু তথা একমাত্ৰ এনেকুৱা মানে প্ৰথম তথা একমাত্ৰ আমাৰ মহিলা প্ৰধানমন্ত্ৰী ভাৰতৰ ৰাইট। নেক্সট কুৱেশ্যন কি সুধিছে which of the following person was not awarded the ভাৰত ৰত্ন 2021 এইটো 21 নহয় 2019 কৰি ল'ব 2021 চনত কোনগৰাকী ব্যক্তিক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হোৱা নাছিলে আগতে দিব পাৰে বা 2019ত দিয়া নাই। আমি যদি অপশ্যনত চাওঁ অকমান আগতে মই কলো ভূপেন হাজৰিকা তেখেতক 2019 চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। দেন থাকিল নানাজী দেশমুখ বিছমিল্লা খান প্ৰণৱ মুখাৰ্জী তেখেতকো কি হৈছে তেখেত আমাৰ ইণ্ডিয়ান প্ৰেচিডেন্ট হয় আৰু তেখেতকো 2019ত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। এগৰাকী ছচিয়েল এক্টিভিষ্ট নানাজী দেশমুখ তেখেতক 2019 চনত প্ৰদান কৰা হৈছে। বিছমিল্লা খান তেখেতক 2019ত প্ৰদান কৰা নাই আগতে কৰিছে বাট 2019 নহয় অকে এণ্ড দেন 2019ৰ পিছত এইবাৰ যি আমি 2024ত দেখিলো পাঁচগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। অকে নেক্সট কুৱেশ্যন কি সুধিছে হু ইজ দ্য য়াংগেষ্ট ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন ভাৰত ৰত্ন লাভ কৰা আটাইতকৈ কম বয়সীয়া প্ৰাপক কোন হয় তাৰমানে কোনগৰাকী ব্যক্তিয়ে অলমষ্ট 40 বছৰ বয়সত তেখেতৰ 40 বছৰ বয়সত এই বঁটা লাভ কৰিছে তেখেত আমি জানো সকলোৱে শচীন তেণ্ডুলকাৰ একমাত্ৰ তাৰোপৰি মনত ৰাখিব তেখেত এনেকুৱা এগৰাকী এথলিট যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে ঠিক আছে বাকীটো নহয় অকে আৰু ইয়াতে আমি যদি চাওঁ ধনু কেশৱ কাৰ্বে তেখেতৰ 100 বছৰ যেতিয়া হৈছিলে তেখেতৰ 100 বছৰীয়া জন্ম দিৱসত তেখেতক এই বঁটাটো প্ৰদান কৰা হৈছে মানে এনাউন্স কৰা হৈছিলে। আমাক যদি অল্ড এজ বুলি সুধিলে আমি কি বুলি ক'ম ধনু কেশৱ কাৰ্বে আৰু আমাক যদি য়াংগেষ্ট বুলি কয় কম বয়সীয়া মানে লাভ কৰাৰ সময়ৰ কথা কোৱা হৈছে এতিয়াতো আৰু সেই 40 বছৰে হৈ থকা নাই ইমান বছৰ ধৰি তো তেতিয়া সেইখিনি সময়ত তেখেতৰ 40 বছৰ আছিলে এখেতৰ 100 বছৰ আছিলে। তো আমি অকমান চাই লওঁ যে কেতিয়া কোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে আৰু ইয়াতে মই লিষ্টখন দি দিছো আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব পিডিএফটো মই টেলিগ্ৰামত দি দিম ঠিক আছে জাষ্ট মই দুটামান বস্তু কৈ দিছো ক'ত কেনেকে কি মনত ৰাখিব লাগিব ফাৰ্ষ্ট কেইটাটো আমি জানিব লাগিব এইমাত্ৰ মই ক'লোৱে কুৱেশ্যনো দিলো আৰু তেখেত কোনটো ফিল্ডৰ লগত জড়িত আমি সেইটো চাম। তাৰপিছত 55ত আমি যদি চাওঁ ইয়াতে আমাৰ মনত ৰাখিব জৱাহৰলাল নেহেৰু তেখেত আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে এগৰাকী প্ৰাইম মিনিষ্টাৰ আমি পালো যোনে ভাৰত ৰত্ন লাভ কৰিছে কাৰণ এটা কুৱেশ্যন মই আপোনালোকক দিছিলো কেইগৰাকী প্ৰাইম মিনিষ্টাৰে লাভ কৰিছিলে ৰাইট
নেক্সট আকৌ আমি 57ত যদি চাওঁ তেখেত উত্তৰ প্ৰদেশৰ CM আছিলে 58ত ধোন্দো কেশৱ কাৰ্বে কলো ন 100 বছৰ বয়সত দিয়া হৈছিলে দেন 61ত ইয়াতে যদি চাওঁ মনত ৰাখিব এনেকুৱাকে আৰু 62ত ৰাজেন্দ্ৰ প্ৰসাদ তেখেত প্ৰেসিডেন্ট আছিলে ঠিক আছে দেন 63 জাকিৰ হুছেইন থাৰ্ড প্ৰেসিডেন্ট আছিলে আৰু তেওঁৰ লগতে পাণ্ডুৰাং বমন কানেক দিয়া হৈছিলে 66ত লাল বাহাদুৰ শাস্ত্ৰী সেকেন্ড প্ৰাইম মিনিষ্টাৰ হয় আমাৰ আৰু সেকেন্ড টাইম মানে দ্বিতীয় গৰাকীটো প্ৰাইম মিনিষ্টাৰ হয় লগতে ভাৰত ৰত্ন পোৱা দ্বিতীয় গৰাকী প্ৰাইম মিনিষ্টাৰে হয় দেন ইন্দিৰা গান্ধী প্ৰথম গৰাকী মহিলা আৰু একমাত্ৰ প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষৰ যোনে এই বঁটা লাভ কৰিছে 71ত দেন 75ত ভিভি গিৰি প্ৰেসিডেন্ট হয় মনত ৰাখিম 76 এইফালে তামিলনাডুৰ চিফ মিনিষ্টাৰৰ কথা কৈছে 80ত লাভ কৰিছিলে মাদাৰ টেৰেসা আমাক কোৱেশ্চন সুধিব পাৰে তলৰ কোনে লাভ কৰিছে এতিয়া চাওক আমি কি চাই আছিলো মহিলাও মই আপোনালোকক কৈছিলো যে মহিলা কেইগৰাকীয়ে লাভ কৰিছে সেইটো মোক জনাব মহিলা এগৰাকী হল এই নীলা কালাৰটোৰে আমি প্ৰাইম মিনিষ্টাৰক বুজিম আৰু ব্লেক কালাৰটোৰে আমি ফিমেইলক বুজিম এগৰাকী পালো আৰু দুগৰাকী ফিমেইল পালো ঠিক আছে দেন আকৌ বিনোবা ভাৱে সুধিব পাৰে দেন ইয়াতে এটা বস্তু মনত ৰাখিব খান আব্দুল গফৰ খান 1987ত তেখেতক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে তেখেত কি হব ফাৰ্ষ্ট ফৰেইনাৰ প্ৰথম বিদেশী ব্যক্তি যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে তেখেত বিলং কৰে যিখিনি চীন এৰিয়া পাকিস্তান তাৰে পৰা বিলং কৰে আৰু তেখেতেও আমাৰ সেই স্বাধীনতা সংগ্ৰামত ব্ৰিটিছ বিৰোধী বিদ্ৰোহত তেখেতৰো এটা বিশেষ ভূমিকা আছিলে ওকে তেখেতক কি বুলি কোৱা হয় ফ্ৰন্টিয়াৰ গান্ধী বুলি কোৱা হয় এইটো কোৱেশ্চন সুধি থাকে নহয় ফ্ৰন্টিয়াৰ গান্ধী বুলি কাক জনা যায় তেতিয়াহলে কি হব খান আব্দুল গফৰ খান আৰু তেখেত প্ৰথম এনেকুৱা এগৰাকী ফৰেইনাৰ বিদেশী ব্যক্তি যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে তাৰ পাছত আকৌ আমি ইফালে যদি আহো তেনেহলে MG ৰামচন্দ্ৰন BR আম্বেদকাৰ নেলছন মেণ্ডেলা তেখেতো কি হয় সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্ট আছিলে সুধিব পাৰে কেতিয়া লাভ কৰিছিলে 1919 দেন ৰাজীৱ গান্ধী আমি কি পঢ়ি আছিলো এইফালে কিমান গৰাকী প্ৰাইম মিনিষ্টাৰ পালো 3 আৰু এইফালে ৰাজীৱ গান্ধী কিমান হৈ যাব 4th প্ৰাইম মিনিষ্টাৰ ওকে 4th মানে এইটো বুজাইছো এনে 4th নহয় ভাৰত ৰত্ন বঁটা লাভ কৰা 4th প্ৰাইম মিনিষ্টাৰ আমাক এনেকেও সুধিব পাৰে ৰাজীৱ গান্ধী কিমান নম্বৰ প্ৰাইম মিনিষ্টাৰ আছিলে সেইটো হিচাপতো আমাক সুধিব পাৰে ৰাইট দেন বল্লভ ভাই পেটেল তেখেত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে উপ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ কোন আছিলে জৱাহৰলাল নেহেৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ তথা তেখেত আমাৰ ভাৰতৰ প্ৰথম ফাৰ্ষ্ট কি আছিলে হোম মিনিষ্টাৰ আছিলে ৰাইট দেন মোৰাৰজী দেশাই এটা পাই গলো 5 নম্বৰ মোৰাৰজী দেশাই প্ৰাইম মিনিষ্টাৰ হয় আমাৰ ভাৰতবৰ্ষৰ তেখেতকো ভাৰত ৰত্ন বঁটা 1991ত দিয়া হৈছে মনত ৰাখিব যেনেকে মই অকমান আগতে কলো লাল বাহাদুৰ শাস্ত্ৰীকো মৰণোত্তৰ ভাৱে দিয়া হৈছিলে আৰু ইয়াতে কি হব ৰাজীৱ গান্ধীকো এই বঁটা মৰণোত্তৰ ভাৱে দিয়া হৈছিলে সুধিব পাৰে কিমান চনত 1991 দেন আব্দুল কালাম আজাদ তেখেত আমাৰ ভাৰতৰ প্ৰথম ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ আছিলে GRD টাটা একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আমাক যদি সোধে একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট গৰাকী কোন হয় উদ্যোগপতি তেখেত কি হব GRD টাটা সত্যজিৎ ৰয় তেখেত এগৰাকী ফিল্ম মেকাৰ হয় ঠিক আছে দেন 1997ত ইফালে মনত ৰাখিব অৰুণা আসফ আলী আমি মহিলা চাই আছিলো নহয় মহিলা চাওতে আমি মাদাৰ টেৰেছাক দেখিলো 2 নম্বৰ ইফালে আকৌ যদি আমি অৰুণা আসফ আলী তেখেত আৰু এগৰাকী পালো 3 গৰাকী মহিলা পালো 3 নম্বৰ দেন APJ আব্দুল কালাম তেখেত হব প্ৰেসিডেন্ট ঠিক আছে তাৰ পাছত এইফালে আমি যদি চাও 1998ত কোনে লাভ কৰিছিলে 4 নম্বৰ গৰাকী মহিলা পালো MS সুভলক্ষ্মী MS সুভলক্ষ্মী প্ৰথম গৰাকী সিংগাৰ হয় যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে এইটোৰ ওপৰতো কোৱেশ্চন সোধে ওকে তাৰ পাছত আকৌ আহি গোপীনাথ বৰদলৈ 1999 কৰ পৰা বিলং কৰে অসমৰ পৰা ওকে ফাৰ্ষ্ট আছামিজ অকমান আগতে কলো ৰবি শংকৰ মিউজিচিয়ান হয় বাট ফাৰ্ষ্ট মিউজিচিয়ান MS সুব্বলক্ষ্মী পালো ৰাইট লতা মংগেশকাৰ 5 নম্বৰ গৰাকী ফিমেল পাই গলো যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে বিছমিল্লা খান সেম ক্লাছিকেল মিউজিকৰ লগত জড়িত ভীমসেন যোশী দেন এইফালে আহি আকৌ আমি শচীন তেণ্ডুলকাৰ কলো য়াংগেষ্ট হয় একমাত্ৰ এথলিট হয় 2014 চনত তেখেতে লাভ কৰিছিলে ঠিক আছে গম পালো এইখিনি দেন অটল বিহাৰী বাজপেয়ী এতিয়া ইয়াতে চাওক আমি কি দেখি আছিলো আমি এইফালে মোৰাৰজী দেশাই পালো 5 নম্বৰ অটল বিহাৰী বাজপেয়ী এইফালে কি হৈ যাব তেখেত 6 নম্বৰ তেখেত কি হব
প্ৰাইম মিনিষ্টাৰ হয় যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে ভাৰত ৰত্ন 2019ত কোনে কোনে লাভ কৰিছিলে কলো প্ৰণৱ মুখাৰ্জীটো তেখেত প্ৰেচিডেন্ট হয় নানাজী দেশমুখ কলো ভূপেন হাজৰিকা তেখেতৰ কথা কলো এতিয়া আমি 2024 চনত কোনে কোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে সেইখিনি আমি অকমান ওপৰে চাই লওঁ কৰ্পূৰী ঠাকুৰ আৰু মনত ৰাখিব আমাক সুধিব পাৰে তেখেত কিহৰ লগত তেওঁলোক কৰ লগত জড়িত হৈ আছিলে কোনোবা যদি প্ৰাইম মিনিষ্টাৰ কোনোবা যদি চিফ মিনিষ্টাৰ কোনোবা বেলেগৰ লগত জড়িত কৰ্পূৰী ঠাকুৰৰ কথা যদি কওঁ তেখেতক জননায়ক বুলি জনা যায় খুব ইম্পৰ্টেন্ট আৰু তেখেত বিহাৰৰ চিফ মিনিষ্টাৰ আছিলে দুবাৰৰ কাৰণে কিমান 1970 ৰ পৰা 71 and 77 ৰ পৰা 79 ঠিক আছে তাৰোপৰি আৰু নেক্সট কোন কাক দিয়া হৈছিলে এম এছ স্বামীনাথনক আমি ইণ্ডিয়াৰ গ্ৰীণ ৰিভলিউচনৰ ফাদাৰ বুলি কওঁ পিতৃ বুলি কওঁ ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া তেখেতক ভাৰত ৰত্ন বঁটা পোষ্টমষ্টলি অৰ্থাৎ তেখেতৰ মৃত্যু হৈছে মৰণোত্তৰ ভাৱে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে নেক্সট আমি যদি চাওঁ তেনেহলে নৰসিংহা ৰাও আমাৰ ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে 9 প্ৰাইম মিনিষ্টাৰ হয় কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে 1991 ৰ পৰা 96 অকে আমি প্ৰাইম মিনিষ্টাৰ যে পঢ়ি আছিলো তাৰে লগত আমি এখেতৰ নামটো এড কৰি দিব পাৰো ৰাইট অকে আকৌ তেখেতক যেনেকে মনত ৰাখিব তেখেতকো পোষ্টমষ্টলি দিয়া হৈছে কাক মৰণোত্তৰ ভাৱে দিয়া হৈছে সেইটো আমাক সুধিব পাৰে তাৰপিছত আমি যদি চাওঁ লাল কৃষ্ণ আদৱানী তেখেত আমাৰ ভাৰতৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে তাৰমানে প্ৰাইম মিনিষ্টাৰ নহয় তেখেতৰ যেনেকে মই পল্লৱ ভাই পেটেল কলো তেখেতৰ নিচিনা সেম ডেপুটি প্ৰাইম মিনিষ্টাৰ 7th নম্বৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ লাল কৃষ্ণ আদৱানী and then লাষ্টটো হল চৌধুৰী চৰণ সিং আমি ক'ত পঢ়িছো প্ৰাইম মিনিষ্টাৰ আছিলে 5th প্ৰাইম মিনিষ্টাৰ আছিলে ৰাইট আকৌ কি হয় উত্তৰ প্ৰদেশৰ তেখেত চিফ মিনিষ্টাৰো আছিলে আমি বেছিকে ফ'কাছ কৰিম 5th প্ৰাইম মিনিষ্টাৰ আছিলে আমাৰ ভাৰতবৰ্ষৰ এই পাঁচগৰাকী ব্যক্তিক 2024 চনৰ ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে এতিয়া আমি কুৱেশ্যন চাম প্ৰথম মানে এইটো কুৱেশ্যন কি কৈছে in which year was a 4% awarded the Bharat Ratna instead of 3% for the first time কোনটো বছৰত তিনিগৰাকী ব্যক্তিৰ পৰিৱৰ্তে কোনটো বছৰত প্ৰথমবাৰৰ বাবে চাৰিগৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় কিমান আছিলে 1999 যেতিয়া গোপীনাথ বৰদলৈকো যেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে সেইটোৱে গোপীনাথ বৰদলৈৰ লগত আৰু তিনিগৰাকী বেলেগ ব্যক্তিক 1999ত এই বঁটা প্ৰদান কৰা হয় নেক্সট what is the highest civilian award in India এই যে ভাৰত ৰত্ন বঁটা পঢ়ি আছো ভাৰত ৰত্ন বঁটা কি হয় আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা হয় ভাৰতীয় লোক বুলি নহয় আৰু যেনেকে আমি ফৰেইনাৰো দেখিছো ৰাইট তো আমাৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড দিয়া হয় ভাৰত ৰত্ন তাৰ পিছত আহে পদ্ম বঁটা কেইটা ইয়াতে যিকেইটা জ্ঞানপীঠ এৱাৰ্ড আছে জ্ঞানপীঠ এৱাৰ্ডটো হয় হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড তাৰ মানে সাহিত্যৰ ক্ষেত্ৰত যদি আমাৰ ভাৰতৰ হাইয়েষ্ট এৱাৰ্ডটো যদি সোধে এইটো হ'ব জ্ঞানপীঠ তো ইয়াতে আনসাৰ হৈ যাব ভাৰত ৰত্ন বঁটা নেক্সট দা অনলি এথলিট টু ৰিচিভ দা ভাৰত ৰত্ন ইজ কোনে লাভ কৰিছিলে একমাত্ৰ খেলুৱৈ কোন হয় শচীন তেণ্ডুলকাৰ কিমান চনত লাভ কৰিছিলে সুধিলে 2014ত আৰু তাৰোপৰি আমি কি বুলি পঢ়িছো youngest আছিলে ৰাইট ওকে নেক্সট কুৱেশ্যন the first woman to be awarded the Bharat Ratna was প্ৰথম কোন গৰাকী ব্যক্তিয়ে মহিলাই লাভ কৰিছিলে ইন্দিৰা গান্ধী তাৰোপৰি ফাৰ্ষ্ট এণ্ড only prime minister হয় মানে female prime minister হয় আমাৰ ভাৰতবৰ্ষৰ right next question which famous figure was posthumously awarded the Bharat Ratna in 1991 বুলি কৈছে কিয় important হয় যিকেইগৰাকী ব্যক্তিয়ে লাভ কৰিছে গোটেই কেইগৰাকী important তথাপিও তেওঁলোকৰ ভিতৰত আমি নিজে অকমান অনুমান কৰিব পাৰিম কাৰ কথা হয়তো বেছিকে সোধাৰ chance থাকে 91ত তেখেতৰ মৃত্যু হয় প্লেন ক্ৰেশ মানে সেই বোম দি তেনেকুৱাকে তেখেতৰ মৃত্যু হয় আৰু তেখেত সেইখিনি টাইমৰ প্ৰাইম মিনিষ্টাৰ আছিলে কোন আছিলে প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী ৰাইট ৰাজীৱ গান্ধীক 1991ত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় নেক্সট who was the first person who was not an Indian citizen to receive the Bharat Ratna মানে তেখেত এগৰাকী ভাৰতীয় ব্যক্তি নাছিলে তথাপিও ভাৰত ৰত্ন বঁটা লাভ কৰিছে তো তেখেতৰ নামটো কি হয় খান আব্দুল গফৰ খান যাক আমি ফ্ৰন্টিয়াৰ গান্ধী বুলিও জানো হয় নে নাই ইয়াতে হয়তো এটা আপোনালোকৰ মনত আহিব পাৰে বস্তু এটা দেখি অকমান কিবা এটা খেলিমেলি লাগিব পাৰে সিনজো আবেও কিবা বঁটা লাভ কৰা বুলি শুনিছে হয়তো আপোনালোকে যদি পঢ়ি থাকে এনেকুৱাকে বস্তুবোৰ তেখেতে লাভ কৰিছিলে পদ্মা এৱাৰ্ডছ ওকে তো পদ্মা এৱাৰ্ডছৰ কথা ক'লে সিনজো আবে ভাৰত ৰত্ন বুলি ক'লে খান আব্দুল গফৰ খান নেক্সট who was the first singer to receive the Bharat Ratna award ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম গায়ক কোন আছিলে এম এছ সুবুলক্ষ্মীৰ বাহিৰে আশা ভোসলেও পাইছে এ আৰ ৰহমান
তেওঁ কি হয় ভাৰত ৰত্ন বঁটা পোৱা নাই, তেখেতে লাভ কৰিছে অস্কাৰ এৱাৰ্ড। আৰু এইখিনিয়ে আছিলে আজি আমাৰ টপিক। আই হোপ আপোনালোকে ভাল পাইছে, ক্লাছটো বুজি পাইছে। আৰু এনেকুৱাকে বেলেগ টপিকৰ সৈতে পুনৰ লগ পাম আপোনালোকক। যদি ক্লাছটো ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আপোনালোকৰ ফিডবেক এটা দিব। আজি ইয়াতে এৰিছো। থেংক ইউ so much and টাটা বাই বাই।